নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল ডিজিটেল জগতলৈ। বন্ধুসকল, আজি এই ভিডিঅ'টোত মই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ আছোঁ আমাৰ ফোন ছেটিঙত থকা গুগলৰ 3টা এনেকুৱা ছেটিং যাক আমি ব্যৱহাৰ কৰি আমাৰ ফোনত থকা পাৰ্চনেল ইনফৰমেশ্যন বা আপোনাৰ কনফিডেন্সিয়েল ডাটাক আমি সিকিউৰ কৰি ৰাখিব পাৰোঁ। হয়, কাৰণ আমি নজনাকৈ আমাৰ পাৰ্চনেল যি ইনফৰমেশ্যন থাকে, পাৰ্চনেল যি ডাটা থাকে বা যি কনফিডেন্সিয়েল বস্তু থাকে, ই গুগলৰ ওচৰত আপোনাৰ গৈ থাকে। সো হয়, আমি সেই বস্তুবিলাক কি কৰিব পাৰোঁ, এই ছেটিংকেইটা ব্যৱহাৰ কৰি আমি এইটো নিশ্চিত কৰিব পাৰোঁ যে আমি আমাৰ ডাটাখিনি যাতে আমাৰ ফোনতে থাকক বা আমি নিজেই গম পাই থাকোঁ, যাতে আন কোনো বেলেগে আপোনাৰ সেই ডাটাখিনি এক্সেছ কৰিব নোৱাৰে। সো ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, আমাৰ ফাৰ্ষ্ট ছেটিংটো হৈছে যে আমি কি কৰিব পাৰোঁ, গুগলত আমাৰ যিখিনি আমাৰ ফোনত যিখিনি আমাৰ এপ্লিকেশ্যন থাকে বা যিখিনি ডাটা থাকে, ই গুগলত কি হৈ থাকে, আপোনাৰ গুগলে এক্সেছ কৰি থাকিব পাৰে। তাক আমি কেনেকৈ বন্ধ কৰোঁ? চ' তাৰ কাৰণে আপোনালোকে কি কৰিব, আপোনালোকে ফোনত থকা আপোনাৰ ছেটিংছটো খুলিব। ফোনত আপোনাৰ মই ছেটিংছটো খুলি লৈছোঁ। ছেটিঙত খুলি আপোনালোকে তললৈ আহিব। তলত আপোনালোকে এটা বস্তু পাব। ইয়াত ছেটিং খোলাৰ পাছত আপোনালোকে ইয়াত গুগল ছেটিংছ বুলি পাব। এটা গুগল ছেটিংছ পোৱাৰ পাছত গুগল ছেটিংছত অহাত আপোনালোকে ওপৰত যাব, 3টা ডট দেখিব, 3 ডটছ আপোনালোকে দেখা পাব। এই 3 ডটছত টেপ কৰিব। 3 ডটছত আহি আপোনালোকে এটা অপশ্যন পাব। ফাৰ্ষ্ট এটা অপশ্যন আপোনালোকৰ ইউজেছ এণ্ড ডায়েগনষ্টিক্স। ইয়াত চাওক, ইয়াত আপোনাৰ এইটো অন হৈ আছে, এইটো আমি অফ কৰি দিব লাগে। ইয়াত একচুৱেলি কি হয় যে এইটো অন থাকিলে কি হয়, আমাৰ গোটেই যিখিনি ইয়াত চাওক আপোনাৰ লিখা আছে, আপোনালোকে নিজে পঢ়ি চাব পাৰিব এইখিনি। ইয়াত কি হয়, আমাৰ যিখিনি মোবাইলত কি এপ আছে, গোটেই মোবাইলৰ এক্টিভিটিবিলাক ই আপোনাৰ গুগলৰ ওচৰত কি হৈ থাকে, গৈ থাকে। চ' আমি এইটো কৰিলে কি কৰিব পাৰোঁ, এইটো যদি আমি বন্ধ কৰি দিওঁ, যে এইটো আমি কি হ'ব, আমাৰ ফোনত যিমানখিনি আমাৰ এপ বা আমাৰ যিখিনি কনফিডেন্সিয়েল ডাটা বা পাৰ্চনেল ইনফৰমেশ্যন আছে, আমি এই ইনফৰমেশ্যনখিনি আমি গুগলৰ লগত শ্বেয়াৰ কৰিব নিবিচাৰোঁ। চ' শ্বেয়াৰ কৰিব নিবিচাৰোঁ, আমি এইটো বন্ধ কৰি থৈ দিম। চ' বন্ধ কৰি থোৱাৰ লগে লগে কি হ'ব, আমাৰ গুগলে কি কৰিব, আমাৰ ফোনত যিখিনি আমাৰ এপ বা যিখিনি আমাৰ বস্তু ছিকিউৰিটি ৰিজনৰ কাৰণে আমি যিখিনি বস্তু থৈছোঁ, সেই বস্তুখিনি এক্সেছ কৰিব নোৱাৰিব। এইটো আপোনালোকে পৰাপক্ষত বন্ধ কৰি দিব। বন্ধুসকল, আমাৰ নেক্সট গুগলৰ ছেটিংটো হৈছে যে কেতিয়াবা আমি কি হয়, আমি ইণ্টাৰনেটত কিবা কিবি চাৰ্চ কৰোঁ। ধৰক আপুনি এখন মুভিয়ে চাৰ্চ কৰিলে বা তাত এটা ভয় থাকে যে মই কিবা চাৰ্চ কৰাৰ সময়ত যে এনেকুৱা ধৰণৰ যাতে একো এটা লিংক আহি নাযায়, য'ত মই যদি ক্লিক কৰোঁ, ক্লিক কৰাৰ পিছত যাতে মই কি হয়, মোৰ মোবাইলটোত ভাইৰাছ সোমাই যায় বা কিবা আপোনাৰ ধৰক হেক হৈ যায়, তেনেকুৱা ধৰণৰ। চ' সেই বস্তুটো আমি কি কৰিব পাৰোঁ, গুগল ছেটিঙত গৈ ঠিক কৰিব পাৰোঁ, যাতে মই এনেকুৱা ধৰণৰ কোনো ইনএপ্ৰপ্ৰিয়েট ইমেজ বা ভিডিঅ' মোৰ সন্মুখত বা এনেকুৱা ধৰণৰ লিংক যাতে নাহে। চ' তাৰ কাৰণে মই কি কৰিম, মই মোবাইলত গৈ মই ছেটিংটো খুলিম। ছেটিঙত গৈ আপোনালোকে গুগল ছেটিংছত আহিব। গুগলত তাত গৈ তলত আহিব। তলত অহাৰ পাছত আপোনালোকে এটা অপশ্যন পাব, ছেটিংছ ফৰ গুগল এপ বুলি পাব। এটা ছেটিংছ ফৰ গুগল এপ, ইয়াত আপোনালোকে কি কৰিব, টেপ কৰি দিব। ছেটিংছ ফৰ গুগল এপত ইয়াত টেপ কৰি দিয়াৰ পাছত আপোনালোকে আহিব, এখন স্ক্ৰীন খুলিব। ইয়াত আপোনালোকে এটা অপশ্যন পাব লাষ্টত, চাৰ্চ এছিষ্টেণ্ট এণ্ড ভইচ বুলি। চ' ইয়াত আপোনালোকে টেপ কৰি দিব। চাৰ্চ এছিষ্টেণ্ট এণ্ড ভইচত অহাৰ লগে লগে আপোনালোকে আহিব জেনেৰেল অপশ্যন যিটো আছে, তাত আপোনালোকে টেপ কৰি দিব। জেনেৰেল অপশ্যন খোলাৰ লগে লগে আপোনালোকে অলপ তলত আহিব। তলত অহাৰ লগে লগে এটা আপোনালোকে অপশ্যন এটা পাব। তলত অহাৰ লগে লগে ছেভ চাৰ্চ বুলি এটা পাব। ছেভ চাৰ্চ এইটো আপোনালোকে অন কৰি দিব। ইয়াত চব লিখা আছে, ছেভ চাৰ্চত কি লিখা আছে, আপোনাৰ ব্লক ইনএপ্ৰপ্ৰিয়েট ইমেজেছ, ভিডিঅ'জ এণ্ড চাইটছ ফ্ৰম এপিয়াৰিং ইন চাৰ্চ ৰিজাল্ট। চ' এইটো যদি আমি কি কৰোঁ, ছেভ চাৰ্চটো যদি অন কৰি থৈ দিওঁ, তেতিয়া আমাৰ কি হয়, আমি যিকোনো বস্তু আমি যদি চাৰ্চ কৰোঁ গুগলত, তো সেইটো আমাৰ ছেভ থাকে, যে তাত এনেকুৱা ধৰণৰ কোনো ফিচিং চাইট বা এনেকুৱা ধৰণৰ আপোনালোকে নাপায় যে আপোনালোকে মানে তাত ক্লিক কৰাৰ পাছত আপোনাৰ ফোনটো কিবা ভাইৰাছেই হওক বা কিবা আপোনাৰ হেক হওক, তেনেকুৱা ধৰণৰ চান্সেছবিলাক কমি থাকে। চ' এইটো এটা আপোনাৰ ধুনীয়া এটা ছেটিং। আপোনালোকে এইটো যিটো অপশ্যন আছে সেইটো অন কৰি থৈ দিওঁ। বন্ধুসকল, আমাৰ এই লাষ্ট ছেটিংটো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। চ' আমি কি কৰোঁ, আমি কেতিয়াবা কি কৰোঁ, ফোনত এপবিলাক ইনষ্টল কৰোঁ।
এপবিলাক ইনষ্টল কৰাৰ পাছত যেতিয়া প্ৰয়োজন নাথাকে আমি আনইনষ্টল কৰি দিওঁ কিন্তু এপটো ইনষ্টল কৰাৰ সময়ত এপটোক আমি বহুত ধৰণৰ পাৰ্মিশ্যনো দি দিওঁ এনেকুৱা ধৰণৰ তাত পাৰ্মিশ্যনো থাকে যে ই আমাৰ ইমেইল একাউণ্টটো এক্সেছ কৰিবও পাৰে এপবিলাকে সো আমি ভাবোঁ যে এপটো আনইনষ্টল কৰাৰ পিছত কাম খতম ই কোনো আমাৰ মোবাইলত নাই কিন্তু তেনেকুৱা নহয় এই এপবিলাকে কি কৰে আমাৰ ইমেইলৰ যিটো ইমেইল আমি এক্সেছ যি পাৰ্মিশ্যনটো দিলোঁ ই আমাৰ কি কৰি থাকে তাত আমাৰ ইমেইলৰ যিখিনি বস্তু আছে আমাৰ মেইলত বা যিখিনি আমাৰ ডাটা বা যি আমি বস্তু থওঁ বা যি মেইলে হওক ই এক্সেছ কৰি থাকিব পাৰে তো তাক আমি কেনেকৈ বন্ধ কৰিম সো তাৰ কাৰণে মই আকৌ কি কৰিম আপোনালোকে মোবাইলত আপোনালোকৰ ছেটিংটো খুলি ল'ব ছেটিংটো খোলাৰ পাছত আপোনালোকে যাব গুগল ছেটিংছত গুগল ছেটিঙত যোৱাৰ পাছত তললৈ আহিব তললৈ আহি আকৌ আপোনালোকে পাব ছেটিংছ ফৰ গুগল এপ তাত আপোনালোকে টেপ কৰিব তাত টেপ কৰাৰ লগে লগে এটা অপশ্যন পাব একদম ফাৰ্ষ্টৰটো এপ কানেক্টেড সো এই এপ কানেক্টেডত আপোনালোকে টেপ কৰিব ইয়াত চব কি লিখা আছে অল এপছ এণ্ড ডিভাইজেছ চব বহুতকেইটা এপ আছে যিকেইটা কি কৰিছে আপোনাৰ মোৰ ডিভাইজত এইকেইটা মোৰ ইমেইল একাউণ্টটো এক্সেছ কৰি আছে সো ইয়াত কি কৰিব ধৰক এই মই মাজতে এবাৰ কি কৰিছিলোঁ এই টিকটকটো এবাৰ মই আনইনষ্টল কৰিছিলোঁ কিন্তু আনইনষ্টল কৰাৰ পিছত ই থাকি গৈছে মই আপোনালোকক দেখাবৰ কাৰণে জাষ্ট ইয়াত চাওক এইটো পঢ়িছোঁ কি লিখা আছে দিছ এপ কেন এক্সেছ চি ইয়ৰ পাৰ্চনেল ইনফৰমেশ্যন ইনক্লুডিং এনি পাৰ্চনেল ইনফো ইউ হেভ মেড পাব্লিকলি এভেইলেবল যে ই কি কৰিব পাৰে মোৰ ইনফৰমেশ্যনখিনি এতিয়াও কি কৰিব ই টিকটকে বা এই এপটোৱে এক্সেছ কৰি থাকিব পাৰে তো ইয়াক বন্ধ কৰিবলৈ মই কি কৰিম মই এই ডিছকানেক্ট অপশ্যনটো আছে নহয় তাত আপোনালোকে টেপ কৰি দিওঁ ডিছকানেক্ট কৰাৰ লগে লগে আকৌ এবাৰ ডিছকানেক্টত কৰিব টেপ কৰিব সো এই কি হ'ব এতিয়া ই ডিছকানেক্ট হৈ গ'ল যে এতিয়া ই কি কৰিব মোৰ কোনো ধৰণৰ মেইল বা যিকোনো মোৰ পাৰ্চনেল ইনফৰমেশ্যন কনফিডেঞ্চিয়েল বস্তু এক্সেছ কৰিব নোৱাৰিব এনেধৰণে আপোনালোকে কি কৰিব পাৰে যদি আপোনালোকে ভাবে যে এই পাৰ্টিকুলাৰ এপটো ট্ৰাষ্টৱৰ্দি নহয় যে মই ইয়াক ডিছকানেক্ট কৰি দিব পাৰোঁ যাতে ই মোৰ কোনো ধৰণৰ ইমেইল এক্সেছ বা কোনো ধৰণৰ মোৰ পাৰ্চনেল ইনফৰমেশ্যন এক্সেছ কৰিব নোৱাৰে সো বন্ধুসকল আজিলৈ ইমানে আপোনালোকে যদি ছেটিংছকেইটা ভাল পালে মোক কমেণ্ট বক্সত জনাব সো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কিবা ছেটিংছ গম পায় মোক কমেণ্ট বক্সত নিশ্চয় জনাব সো বন্ধুসকল আজিলৈ ইমানেই আপোনালোকৰ দিন শুভ হওক ধন্যবাদ